দীপৰ বিলৰ যিটো শব্দ দীপা সংস্কৃত শব্দৰ পৰা অহা বুলি কয় যে দীপা মানে হাতী সেইকাৰণে হাতীৰ বিল বুলি কয় সো আমাৰ মানুহখিনি আগৰ পৰাই জানিছিলে যে কোনটো সময়ত কেনেকুৱা ধৰণৰ বীজ ৰুলে বা সিঁচিলে সি মানে ৰেজিষ্ট কৰি যাব সেই ধৰণৰ খালি কিছু মানুহৰ মাজতহে সেই জ্ঞানটো সীমিত হৈ আছে সেই অঞ্চলবোৰ গোটেই ঘাঁহনি আছিলে ডাম্পিং গ্ৰাউণ্ড কৰিলে বেয়া পানী পেলোৱা ষ্টাৰ্ট কৰিলে কৰাৰ লগে লগে এই ঘাঁহনিবিলাক নোহোৱা হ'ল য'ত মানে এটা সময়ত দীপৰ বিলতে 15-20 দিন বা এমাহ দুমাহলৈকে হাতী আছিলে পোৱালি দিছিলে কিন্তু সেই পৰিৱেশবিলাক ধৰ লাহে লাহে নোহোৱা হৈ গৈ আছে কাৰণ দীপৰ বিলখন প্ৰদূষিত হৈ গৈ আছে আৰু হাতী আনকি পানীও নাখায় আমি সেই সুযোগটো পাইছিলোঁ যে মাটিৰ গোন্ধ কাক কয় বোকা কাক কয় কিন্তু আজিৰ ল'ৰা ছোৱালীখিনিক সেই প্ৰিভিলেজটো নাথাকিব পাৰে কাৰণ কি প্ৰগতিৰ নামত বা উন্নয়নৰ নামত ইমান কংক্ৰিটাইজ কৰিছে যে এই উঠি অহা চামটোৱে গমে নাপালে যে বাকী বস্তুবোৰ কি হয়